হৈ গেল জেতুকা চিঙা ইমানখিনি চিঙি ল'লোঁ এতিয়া বতাহ আৰু অপাত দিগদাৰ এটা পাত আছে মানুহগিলাখানক মাৰাৰে লক্ষ্য নে বতৰে কোনদিনাখনে মানুহগিলাখান টপকি পেলাই এই পৃথিৱীখন ধ্বংস হৈ যায় ক'বাই নোৱাৰি আৰু পৃথিৱী ধ্বংস হ'ব বুলি মানুহ কৈয়ে থাকে পৃথিৱী ধ্বংস হ'ব পৃথিৱী ধ্বংস হ'ব মানে বতৰে কষ্ট দিয়ে প্লেটখন কালিয়ে দিয়ে মানে কালিয়ে ভাত খাওঁ আজিকালি মই দিয়েই নাই মোক আৰু ভাত দিবনে আৰু ভাত দিবৰ টাইমত কিজানি সদায় গালি পাৰে দি থৈ আহোঁ আজি চুলি তুলি পৰি আছে চাইড টাইড কৰি দিওঁ কামাৰা মাষ্টৰ কামেৰিব জানা একেবাৰে ক'ত গৈছে নো কামেৰিবৰ কাৰণে মুখ মেলি দিছি নাম এবাৰ নাম ঐ হাই হেল্ল' আৰু নমস্কাৰ একবাৰ মানৰ সৈতে মই হিচাপে কাৰ্তিক ক্লিনিকে এটা আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো একেবাৰে গলি ঘৰৰ পিছফালৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰিছোঁ ৰাতিপুৱাই বুলি নহয় বাৰু 1:30 হৈ গ'ল এতিয়া নাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া মানে উঠছোঁ আৰু আজি দাদাৰ বন্ধ সেইকাৰণে উঠাত দেৰি হৈ গ'ল এতিয়া আহিয়ে একেবাৰে জেটকৰ তলক কালি আহিছোঁ কাৰণ মাহীৰ বিপুলবী জেটক ল'ব বোলে জেটক অকণমান চিংবে দিছে জেটকৰ পাত দেখোন নায়েই জেটকৰ আলুত দেখাত বহুত পাৰ আছে কিন্তু এনেকুৱা বানে মাৰি নিয়া কঠীয়াৰ দৰে আপোনালোকে দেখছি না মাত্ৰ 3টা নে 4টা আছে মস্ত ঠেনাটোত এনেকৈ কিমান বা দেৰি লাগে আৰু মানে মানুহগিলাখানে লৈ যাই থাকে না আমি ইয়াত নলওঁ ইমান লৈ যাই থাকে চিঙাতে অকণমান সৰু হৈ গৈছে আৰু আজি আকৌ মহালয়াও আৰম্ভ মহালয়া বুলি আৰু জেতুকাটোৱে দি দিওঁ আৰু লৈছে আমাৰ জেতুকাৰ গাছ সেই আমাৰ নালাটোৰ কাষতে এইটো আমাৰ নালা এইটো আমাৰ গুলিঘৰ গোহালি ঘৰ এইটো চচেদি ইমানমান চিঙি ল'লোঁ এডাল আমাৰ পাঁচপেহে অপৰাজিতা হৈ গ'ল জেতুকা চিঙা ইমানখিনি চিঙি ল'লোঁ এতিয়া বতাহ আৰু অপাত দিগদাৰ এটা পাত আছে ঘৰৰ দায়িত্ব সামৰি ওলাই আহিলোঁ একেবাৰে পাৰ্লাৰৰ অভিমুখে যাই লওঁ আহোঁতে বাৰু আজি অলপ দেৰিয়ে হ'ল কাৰণ উঠাত দেৰি হ'লে মানে চিলেবাছখনো দেৰি হৈ যায় মানে সোনকালে উঠিব লাগে আজি উঠাত দেৰি হৈ গ'ল কাৰণে এই অৱস্থা ঘৰতে ইমান দেৰি আৰু যাব আছে পাৰ্লাৰ আহি পাই গ'লোঁ আহি পায়ে মোৰ হেডফোনডাল চাৰ্জত দিছোঁ ইগন'ৰ কৰিব মই হেডফোনডাল চাৰ্জ দিয়াটো কাৰণ আহিয়ে চাৰ্জত লগাইছোঁ কাৰণ ৰাতি চাওঁ যি মানে চাৰ্জ শেষ হৈ আছে ৰাতিপুৱা দিব সময় নাপালোঁ বহুত দিন হ'ল এসপ্তাহ মানে হ'ল চাৰ্জ দিয়ে নিছিলোঁ কিন্তু আজি চাৰ্জাৰ লৈ ইয়াতে দিম বুলি আহিয়ে দি দিছোঁ আৰু আহি পাই অকণমান চাফাইটো আৰম্ভ কৰি দিওঁ ঘড়ী চৰি সলকাই ল'লোঁ কাৰণ পানী লগা যাবতো সেইকাৰণে ঘড়ী চৰি সলকাই থৈ দিলোঁ বুধবাৰে এনে আমাৰ বেজাৰ চব বন্ধ হৈ থাকে কিন্তু আমি খোলোঁ আৰু কেইজনমানে ৰবিবাৰে যিহেতু বন্ধ কৰোঁ পূজা বুলি বাৰু ৰবিবাৰে এইকেইদিন খুলি আছোঁ পূজা 1-2 হ'লেওতো মানুহ আহি আছে এনেই ঘৰত থকাকৈ দোকানখন খুলিয়ে বহি থাকোঁ ইয়াতে সেইকাৰণে আহি আছোঁ আৰু পূজা বুলি এনে পূজাৰ পিছত আৰু ৰবিবাৰে বন্ধ থাকে বুধবাৰে খোলা থাকে কেতিয়াবা আকৌ মন চলে বুধবাৰে বন্ধ কৰি দিওঁ ৰিক্স নাই আৰু বুধ আৰু ৰবিবাৰটো মানে কনফিউজ হৈ থাকে মানে উল্টা হৈ থাকে মোৰ এই খাৱা খাদ্যৰ প্লেটখন কালিয়ে দিয়ে মানে কালিয়ে ভাত খাওঁ আজিকালি মই দিয়েই নাই মোক আৰু ভাত দিবনে আৰু ভাত দিবৰ টাইমত কিজানি সদায় গালি পাৰে দি থৈ আহোঁ আজি চুলি তুলি পৰি আছে চাইড টাইড কৰি দিওঁ সদায় এনেকুৱা হয় খাই লৈ উঠি ধুনীয়াকৈ ধুই চুই দিব লাগে আমি ধুনীয়াকৈ ভাত সাজটো দেই চুলি তুলি পৰা খালি ৰখি থাকে ৰাতি আজি আকৌ বুধবাৰ বুলি আকৌ এনেই দোকান চোকান বন্ধ থাকে বেজেৰা বাৰু বুধবাৰে বন্ধ হয় কিন্তু পূজা বুলি কেইখনমান কাপোৰৰ দোকান এনেকৈ কিবা খুলিছে বাৰু বেছিভাগ বন্ধই আছে কিন্তু তাৰে মাজত যিগিলাখানে নোখোলে আৰু কিছুমানে সেইগিলাখানো আজি খুলিছে কাৰণ পূজা আহি আছে তো আজি মহালয়া আৰম্ভ আজিৰ পৰা সেয়া মোৰ ফ্ৰণ্টৰ দোকানকেইখনতো বন্ধ এইগিলাখান এখন বাৰু খোলে সদায় হ'লে মানে বেকাৰীখন চুইচ বেকাৰীখন মানুহ ফুচকাখন বাৰু সদায় খোলে বাৰু ৰেগুলাৰ কাপোৰৰ দোকান চোকান খুলিছে আজি আকৌ ৰ'দটো একেবাৰে টেংকৈ দিছে বৰষুণ দি এনেকৈ ৰ'দ দিলে মানুহগিলাখানৰ বেমাৰ হৈছে মেডিকেলখনত যাব নোৱাৰা গোটেই বমি জ্বৰ
এনেকুৱা হোৱা মানুহে বেছিভাগ, কাৰণ বতৰটোৰ কাৰণে মানুহগিলাখানক মাৰাৰহে লক্ষ্য নে বতৰে। কোনদিনাখনে মানুহগিলাখান টপকি পেলাই এই পৃথিৱীখন ধ্বংস হৈ যায় ক'বাই নোৱাৰি আৰু। পৃথিৱী ধ্বংস হ'ব বুলি মানুহ কৈয়ে থাকে, পৃথিৱী ধ্বংস হ'ব, এনেকৈ পৃথিৱী ধ্বংস হ'ব। মানে বতৰে কষ্ট দি দি, সূৰ্যই বৰষুণে এনেকৈ কষ্ট দি দি, উত্তাপ দি দি এনেকৈয়ে মাৰিব আৰু পৃথিৱীখন। কলিযুগ কৰি আছে, শেষ হ'বৰ হৈছেতো কলিযুগ, সত্যযুগ আহিব। চব মানুহকে কেনেকৈ ৰাখিব সত্যযুগ, এনেকৈ মৰি মৰি শেষ হৈ পেলাই যিখিনি চেকি চেকি কেইটামানক ৰাখোঁ, তাৰপিছত সত্যযুগ পঢ়ব নে কি কয় গাই। কলিযুগ কৰি আছে, সত্যযুগ পঢ়বি আৰু। মই সেই ওপৰত বিস্তাৰ কৰিহে কথাটো কৈছোঁ আৰু, ইমান মানে নাজনাকেও কথাটো কোৱা নাই। ইমানো মই মানে নাজনা নহয়। অজস্ৰ ৰ'দ দিছে, এতিয়া বুধবাৰ এনেকৈ বাৰাণ্ডাত বহি থাকিব লগা আছে। অলপ পিছতে কাম আৰম্ভ কৰি দিলোঁ। বুধবাৰ যদিও ক্লাইণ্ট মিছ যোৱা নাই, কাৰণ পূজাৰ বতৰটো। এনেহ'লে বুধবাৰটোত ইমান বেছি মানুহ নাহে, কাৰণ বুধবাৰে চব বেজেৰে চব বন্ধ বুলি জানে, কেইখনমানেহে খোলে। কিন্তু যিখিনিক জানা শুনা যায় সেইখিনি জানে বাৰু বুধবাৰে খোলা যায় বুলি পাৰ্লাৰখন, কিন্তু যিখিনি নাজানে সেইখিনি আহিব ইচ্ছা নকৰে, কাৰণ বুধবাৰে বেছিভাগ দোকান বন্ধই থাকে। দিন গুচি ৰাতি হ'ল, ৰাতি আকৌ বেজৰ চকখন বৰ ভাল দেখি। এইফালৰ দিশে লাইট দিছে, এইফালৰ দিশে লাইট দিছে, আজিকালি এই ওপৰত জ্বলি আছে, চাই ভাল লাগে আৰু পৰিৱেশটো। মই বাৰু আকৌ খালি যাই পেলাই দেখুওৱা নাই, দূৰৰ পৰাই চাওক আৰু। এইফালে এখন কলেজ বনাই আছে, কি সুন্দৰ লগা হ'ব। ওলোৱাৰ পিছত ওলোৱা নাই বাৰু, সেইদিনাখনে শ্যাম মামা আহি পেলাই টাৰ্গেট দি থৈ গৈছে আৰু, জানুৱাৰীত ওলবই আৰু। এতিয়া নে তাৰ মানুহ দেখা গৈছে, দিনটো এতিয়া মানুহ নাই, মানে কম আৰু আছে মানুহ কম আৰু, যিহেতু বুধবাৰ সেইকাৰণে সেইকাৰণে তাৰ মানুহ ওলছে। তো গাইজ ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পাই পেলাই মই একদম চাহৰ থালি এটি উলিয়াই লৈছোঁ, দেখি আছোঁ বাৰু কি লৈছোঁ। বেয়া স্বভাৱ এটা আছে মোৰ, ইয়াতে খেলাই আছে মানে উৎপাত কৰি আছে চলি, সৰু চলি। মোৰ আকৌ গাইজ এটা মস্ত বেয়া স্বভাৱ আছে, চাহ খাৱাৰ আগত য'ত যিমান বস্তু আছে চব উলিয়াই আনো। মানে চাহৰ লগত যি নাস্তা আছে আগফালৰ পৰা উলিয়াই আনো। এটা বস্তু দি মোক একদম নহয়, চাহৰ লগত দুটা তিনিটা লাগবই, সেইকাৰণে গোটাখিনি উলিয়াই আনো। শুনচোন, কি খাইছা শুনমইনা, কি খাইছা ৱে, কি খাইছা, ভুজিয়া খাই আছা নেকি টকৌকে? খাৱা হাগা আৰু সোমোৱা তুমি। শুনচোন চোন, মই ইফালে আছোঁ, ইফালে। মৌচালি, অ' মৌচালি, মৌচালি, অ' মৌচালি, নামাতা নেকি এই মৌচালি? অ' মাত একবাৰ, অ' মিটু, এনেকে মাতা। অ' মিটু, আপেল খোৱা, আপেল দিছোঁ। সুমইনা, অ' সুমইনা, সুমইনা, ঐ চলি কি কুটি আছা হা? এই সৰু চলি, সৰু মইনা, মমইনা, অ' সৰু মইনা, কি কুটি আছা? দাদাই দিব দি আছে শিক্ষা বেগ কুটাওঁতে। দাদা আহিলি পিঠি ফালি দিব দি মোৰ চালি হে মো কামাৰা মাষ্টৰ কামেৰবে জানা একেবাৰে। ক'ত গৈছে নো কামেৰবেৰ কাৰণে? মুখ মেলি দিছি। নাম এৰপৰা নাম, চলি নাম নাম তেমাৰ 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 ভয় চাওঁ। গাইজ এতিয়া ভিডিঅ'টো সামৰোঁ, কিমান বেছি দীঘল হ'ল নাজানো আৰু।
যি হ'ল আৰু ইমানখিনি আহি পালে আকৌ আমাৰ মৌহঁতৰ লগত খেলাটো মোৰ এটা দৈনন্দিন কাম, সেইকাৰণে সিহঁতকো অকণমান দেখাই দিলোঁ। সিহঁতক মানে মেমৰি হিচাপে তেতিয়াহ'লে থাকি যাব মোৰ ভিডিঅ'গিলাখান, সেইকাৰণে মই ভিডিঅ'ত প্ৰায় ওলাব চেষ্টা কৰোঁৱেই আৰু সিহঁতক। মানে চুনচুনি আৰু আমাৰ দুটা চুনচুনি আছে, এটা চুনচুনি মৰি গৈছে আৰু এটা চুনচুনি আছে, বাৰু ভালে আছে। আৰু আমাৰ মৌকটো বাৰু দেখিয়ে থাকে, ভালে আছে বাৰু বৰ্তমান। তো গাইজ এতিয়া আৰু ভিডিঅ'টো সামৰোঁ আৰু বহুত বেছি দীঘল কৰি নাথাকোঁ। আমাৰ মৌ কেনে পালে জনাব। বস্ত উৎপাত আৰু ইমান কামোৰে, মানে তামান কামোৰে আৰু ইফালে গ'লেও কামোৰে, সিফালে গ'লে তাক মানে কি কৰিম আৰু এই কামাৰটোৰ কাৰণে ভাবি পোৱা নাই। অপাৰ কামোৰে মোক, হাত তাত একেবাৰে এৰি থৈ দিছে। গা ধুই দিওঁতে এনেকুৱা জোৰে কামাৰে ক'লোঁ আৰু বহুত বেছি দুখ পাই তেজ ওলাই দিছে সেইদিনাখনে ইয়াতে গা ধুই দিছে একদম কামুৰি ধৰি এৰি নেদে। তো গাইজ এতিয়া ভিডিঅ'টো সামৰোঁ আৰু বহুত বেছি দীঘল কৰি নাথাকোঁ। যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, কোনোবাই শ্বেয়াৰ কৰিব, যিকোনো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো পাই যাব। যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে থেংক ইউ ছ' মাছ। নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ, বাই বাই, লাভ ইউ টিকা।